জন্মদিন পাতি আছো নহয় আমি সবাই জানো ভূপেন হাজৰিকা কিছুমানৰ কাৰণে ককা কিছুমানৰ কাৰণে মামা হয় না নহয় কিছুমানৰ কাৰণে দাদা আমি ভূপেন গা বুলি কওঁ কথা হ'ল ভূপেন হাজৰিকাৰ দেউতাকৰ নাম কি আছিল কোনে ক'ব পাৰা হা হা নীলকান্ত বৰুৱা কালিমা নীলকান্ত আৰু নীলকান্ত হাজৰিকা ওকে আমাৰ একেবাৰে শুদ্ধ উত্তৰটো ধ্ৰুৱই কৈছে গতিকে আমাৰ ধ্ৰুৱক আমাৰ প্ৰধান শিক্ষকৰ পৰা এটা কলম ল'বলৈ আমি কৈছোঁ